তো গাইজ ফাইনেলি গৈ মই মোৰ চাৰ্টিফিকেট পালোঁ, কিন্তু মানুহজনে মোৰ লগত কাজিয়া কৰি আছে। তুমি যিটো মূৰত থাকা মই বনাই ওলাম নেকি? এইটো কাম ক্লিয়াৰ দেই, বাই বাই আৰু। সেইটো চকৰত কিন্তু ইউনিভাৰ্চিটি আহি কৰিব লাগিব। বন্ধ কৰা বন্ধ কৰা বন্ধ কৰা বন্ধ কৰা। আমি খাই মেলি বহিলোঁ, মানে চাহ খোৱাৰ সময় হয় আৰু চাহ তাহ খাই মেলি আমি দুইজনে বিন্দাছ বহিলোঁ। বহি কিনে এতিয়া কথা পাতি আছোঁ আৰু আম্মা নাই। বিহু আহিছে ন, বিহু গান চান শুনিম নেকি? কিন্তু মই নহ'লে জান বুলি মাতিবি কাক আৰু খিটি খিটি কৰি মাৰে তাত। গাইজ এতিয়া আমি গধূলিৰ সময়, গধূলিৰ চাহ তাহ ধুনীয়াকৈ বিন্দাছ পেট ফুল কৰি খাই ল'লোঁ। মই খালোঁ গ্ৰীণ টি আৰু লগত কিবাকিবি আছিলে, মিষ্টাৰৰ কিবাকিবি আছিলে, মিষ্টাৰৰ বেলেগ মোৰ বেলেগ। তো যি কি নহওক ঘৰৰ মানুহকো চাহ তাহ দি দিলোঁ। আম্মা নাই ঘৰত। তো ভাবিছোঁ এতিয়া ঘৰত ঠাণ্ডা হৈ আছে, নহ'লে আনকালে এইটো সময়ত ঘৰত মানে ধেৰ মানুহ চানুহ থাকে, অকণ হুলস্থুল পৰিৱেশো হয়। তো আজি আব্বাই মানে বেটাক ধৰি আছে, তো সেইটো কাৰণে মই কাম এটা কৰিব পাৰিম। আজি অলপ দিনৰ পৰা ছোৱালী এজনী মিষ্টাৰক ইমানেই মেছেজ কৰিছে, ইমানেই মেছেজ কৰিছে, ইমানেই মেছেজ কৰি আছে, মিষ্টাৰে ইগন'ৰ কৰি আছে। মানে ভাবিছে যে আচমিনে কিবা এটা ৰিয়েক্ট কৰিব, তেতিয়া মই মিষ্টাৰে মানে ইগন'ৰ কৰি আছে। আৰু মিষ্টাৰে আহি কিনে ঘৰত মোক কয় যে আচমিন তুমি কিবা ক'বানে, তুমি কিবা ক'বানে? মই ক'ম আজি ক'ম বা কালি ক'ম, সেনেকৈ মই কৰি আছোঁ। কিন্তু মই সময় নাপাইছোঁ, কাৰণ কাৰোবাৰ লগত কিবা এটা কথা পাতিলে মানে অকণ ঠাণ্ডা দিমাগৰে পাতিব লাগিব, মাহল ঠাণ্ডা হ'ব লাগিব। কাই কুচুৰ হৈ থাকিলে ভাল নালাগিব ন। তো সেইটো কাৰণে এতিয়া ভাবিছোঁ যে আজি সেইটো কথা পতা যাওক। এতিয়া ভাবিছোঁ কথাটো লাইভ পাতিম বুলি, আপোনালোকৰ ওচৰত পাতিম বুলি, ৰিয়েকশ্যনটো ল'ম কেনেকুৱা কি। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। নাম্বাৰটো দিয়া। নাম্বাৰ দিছিলোঁ মই তোমাক। কোনে তোমাক ইমান মেছেজ কৰি আছে? কোন ছোৱালীয়ে তোমাক ইমান মেছেজ কৰি আছে? ডিটেইলছটো মোক দিয়া। এতিয়া মই কথা পাতিম, মই কথা পাতিম। ভালকেই পাতিম, বেয়াকেনো কেলৈ পাতিম আকৌ? চৰম নাই। ব'লক এতিয়া ৰুমত। ঠাই এইটো ৰুমৰ দায়িত্ব আপোনাক দি থৈ গ'লোঁ। এতিয়া আপুনি অলপ দেৰি কাৰণে চাব হা। আমি অলপ কাম এটা কৰি লওঁ, ফেনখন অফ কৰি লওঁ। আপুনি ইয়াতে বহিব হা। ফোনটো এতিয়া লগাওঁ। নাম্বাৰটো ছুইচ অফ, তো সেইটো কাৰণে এতিয়া নহ'ব। মোৰ সুপুত্ৰকতো মই ল'মেই। এতিয়া নাম্বাৰটো বৰ্তমান ছুইচ অফ আহিলে, অলপ পাছত আকৌ ট্ৰাই কৰিম। তো চাওঁচোন কি হয়। মুঠতে আজি কলটো কৰিহে এৰিম। আৰু আমি চাজ বোৱাৰী যাওঁ বাৰ্থডে। আবৰাণ থাকিব পাপাকৰ লগত। আৰু এতিয়াফালে মই ৰেডি হৈ গ'লোঁ। যোৱা বছৰৰ ঈদৰ কাপোৰযোৰ পিন্ধি ল'লোঁ। আম্মা মই ৰেডি, দিয়ক মোক পিন এটা দিয়ক। জেঠাই দিছে মোক পিন, লগাই লওঁ। গৈ আছোঁ আৰু টুকুৰ টুকুৰ খোজকাঢ়ি কাঢ়ি। আজি প্ৰথমবাৰ আবৰাণক থৈ কিনে গৈছোঁ ন দুজনীয়ে, নহ'লে কোনোবা না কোনোবা থাকেই ওচৰতে সেইটো কাৰণে। আৰু তাইক সুধিব এতিয়া নিব পাৰিলোঁ হয়, আৰু ইমান দূৰ নহয়, সেইকাৰণে মানে পটককৈ দৰ মাৰি আহি ঘৰ পাই যাম। সেইটো কাৰণে দেওবাৰে যে এইফালে আমি আহি পালোঁহি। এইফালে লৈ ল'লোঁ গিফ্ট বাৰ্থডে। মৰম লাগিছে চাওক না, চাই লৈ। আবৰাণ ঘৰত ধুনীয়া লাগিছে দেই। এই আকৌ হেপী বাৰ্থডে দিয়ক আকৌ। ভাল ন? যাৰ বাৰ্থডে তাই পৰা আহে। হাই কৰি দিয়া চবকে। আজিতো তুমিও দেখিব পাবা, মই যে আপলোড কৰি কৈ দিয়া। তোমাক ইমান ধুনীয়া কোনে কৰি দিলে? হা, আমাৰ বাৰ্থডে গাৰ্ল। হাই দিয়া। আমি খাবলৈ আহি গ'লোঁ দেই, সোনকালে সোনকালে।
ফ্ৰাই এটা দে আৰু নহয় দিবি তই প্ৰায় অঁ দে এক নহয় দিবি ইয়াতে প্ৰিয় বস্তু হয় গুড মৰ্ণিং এভৰিৱান কি খবৰ সকলোৰে আৰু এইফালে মৰ্ণিঙৰ পৰা মই আৰম্ভ হৈ গৈছোঁ এয়া আমাৰ লালু ই চুৰ কৰিবৰ কাৰণে এটেক কৰি থাকে যিমানে ঘৰ হওক যি হওক ইহঁতৰ এয়া নিজৰ জেগাত আহি বহি গ'ল মানে চুৰ কৰিবই কৰিব মাছ থৈ গৈছিলোঁ গেছৰ তলত সেইটো হামলা কৰি দিলে তো যি কি নহওক আমাৰ বডিটোত আমি বহুত আল্টু ফাল্টু বস্তুটো যাৰ ফলত মই ইমান যে শকত হৈ গৈছোঁ মানে নিজৰ মাইণ্ডটো পূৰা ছেট কৰি ল'ম নিজৰ বডিটোক পূৰা ছেট কৰি ল'ম যে মই এই জাৰ্ণি মই ষ্টাৰ্ট কৰিম সেই সময়তে আহি যাব বিয়া সেই সময়তে আহি যাব বাৰ্থডে পাৰ্টি সেই সময়তে কিবা না কিবা ক'ৰবাত ফুৰিব যাব লগা হৈ যাব তো কাৰোবাৰ ঘৰত গৈ কিনে যদি কওঁ মই এইটো নাখাওঁ সেইটো নাখাওঁ সেইটো নহয় ইমান হেঁপাহত আমাৰ কাৰণেতো বনাই ন তো সেইটো কাৰণে মানে বেয়া লাগে তো সেইবোৰ হৈ থাকে তো ভাবিছোঁ এতিয়া ঈদ গ'ল ক'ৰবাত গ'লোঁ ঢেৰ কিবা কিবি খানা খালোঁ বাপৰে মাছ মাংস পূৰা দবাই দিলোঁ আৰু দবাই মেলি এতিয়া মানে বডিটো মানে ইমান ভাৰী ভাৰী লাগিছে তো ভাবিছোঁ যে কিবা এটা কৰোঁ যাতে মানে সেইবোৰ হজম শক্তি সোনকালে হওক যিবোৰ পেটত আছে গোটেইবোৰ যাতে আমাৰ বডিটো ডিটক্স কৰিব লাগে তাৰ কাৰণে মই ডিটক্স ৱাটাৰ বনাই ল'লোঁ তো এতিয়া তাকে খাম ইমান টোপনি লাগিছে ইমানেই টোপনি লাগিছে মই কি ক'ম আৰু আমা গৈছে কচু বুটলিবৰ কাৰণে চাওঁচোন এইফালৰ পৰা দেখা যায় নে নাযায় যদি আজি মানে কচু খাম আমি কচু কোনে কোনে খাই ভাল পায় কচু টেঙা কচু শুকানকৈ ইমানেই খাই ভাল লাগে এইফালে পাইছা নাই জানি নাজানো ইটো মানে ইটো বাৰীত পূৰা পাছফালে কচু শাক হৈছে আম্মা পাইছে নাই কলা দেখি পোৱা নাই যে কোৱা হোৱা আগেয়া নিনি লাগিছে আপোনাৰ নিনি লাগিছে চুচু কৰি মেলি দিলে এতিয়া খাই লওক ये रहा हम लोगों का वाटर खाबा finish আব্ৰান যেতিয়া মৰ্ণিঙত আধা যেতিয়া সাৰ পায় ন মানে শুই থাকে হাৰত শুই থাকে যেতিয়া কোনোবা চিঞৰ বাখৰ কৰিলে উঠি যায় তেতিয়াৰ পৰা সি মানে খোৱা বোৱা তাৰ চলি থাকে তো এতিয়া মানে যেতিয়া মই তাক ব্ৰেকফাষ্টটো দিওঁ অলপ লেট কৰি দিওঁ যাতে মানে সি খাবলৈ কোনো ধৰণৰ নটংগি নকৰক ধৰক নাই সি যদি 9টামান বজাত উঠে মই 9টা বজাতো সি নুঠে 9:30 10টা সেনেকৈ কৰে তো তাক মই 11টামান বজাত মানে দিবলৈ কাৰণে চেষ্টা কৰোঁ তেতিয়া সি ধুনীয়াকৈ খায় তো এতিয়া মই আব্ৰানক প্ৰথম মিলটো ষ্টাৰ্ট কৰিছোঁ 11টা বজাৰ পৰা বাকী এতিয়া মই আম্মাৰ লগত কথা পাতি আছোঁ আৰু এইফালে আব্ৰানৰ কাৰণেও খানা বনাই আছোঁ আৰু এই টিকৰু জাৰটোক দেখিছে ন এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ বুলি ক'ব পাৰি আব্ৰানৰ বাকী এইটো থাকি মানে বহুত সুবিধা হৈছে গোটেইবোৰ মানে ইয়াতে মানে পিচি ল'ব পাৰোঁ মানে মিক্সি যেনেকৈ আমি কৰোঁ সেনেকুৱাই ছেম টু ছেম হৈ যায় এই আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ হৈ গ'ল আৰু আব্ৰান মোৰ নিচিনা হৈ যায় জানেনে মিঠাই একেবাৰে ভাল নাপায় বাকী এইফালে আব্ৰান দাদীয়েকৰ লগত পূৰা খেলি আছিলে এইফালে আব্ৰানক এতিয়া খুৱাই আছোঁ পটককৈ খুৱাই লওঁ লগতে পানীও টেংকি চুইচ অফ কৰিলোঁ পূৰা পানী পৰি গৈছে আম্মা গ'ল চব্জি আনিবলৈ কাৰণে তাৰপাছত মইতো কাপোৰ ধুই আছোঁ এতিয়া মই তাতে আগফালে শুৱাই থৈ আহিছোঁ দুপৰীয়াৰ যি কৰিব লাগে গোটেইবোৰ কৰি দিলোঁ আৰু দুপৰীয়া সাজ বিশেষকৈ মানে আম্মায়ে বনায় প্ৰায়ে আম্মায়ে বনায় আৰু এতিয়া যিটো আব্ৰানৰ যিখিনি দায়িত্ব সেইখিনি কৰিব লগা হয় তো সেইখিনি মানে কৰি লওঁ সেইখিনি কৰি মেলি আজৰি হয় মোৰ যিহেতু শ্বুট এটা আছিলে তো তাৰ কাৰণে মই ৰেডি হৈ আছোঁ আৰু বহুতে হৈ থাকে যে মই চিম্পল মেকআপ কেনেকৈ কৰোঁ তো এতিয়া মই ফুল লুকটো মই ইনষ্টাগ্ৰামত আপলোড কৰিম কেনেকৈ কি লগাইছোঁ একেবাৰে সাধাৰণ প্ৰডাক্ট বাকী আপোনালোকৰ লগত ঢেৰ কথা পাতিম তো
সেয়াই মই শ্বুটটো কৰি ল'লোঁ আৰু এইফালে মই ফুল লুকটো আপোনালোকক দেখুৱাই দিছোঁ মোৰ মেকআপ হৈ গ'ল ডান বাকী ব্লেক কালাৰ আউটফিটযোৰ পিন্ধিছোঁ তো এতিয়া ভাবিছোঁ শ্বুটটো কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাম তাৰ আগতে মই আজি অলপ দিনৰ পৰা মানে কলটো লগাই আছিলোঁ ন মই মৰ্ণিঙতো লগাইছিলোঁ আগদিনাখনো লগাইছিলোঁ তো ভাবিছোঁ যে সেই কলটো মই আকৌ ৰিপিটত লগাম বুলি তো এতিয়া মই গোটেইবোৰ কৰি মেলি ল'লোঁ বহুত জোৰ ভোক লাগিছিলে মই খাই বৈ অহালৈকে মানে মিষ্টাৰো আহি পাব চাগে তো এতিয়া কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব দেই আৰু ব্লেক কাৰ কাৰ ফেভৰেট হয় সেইটোও জনাব তো এতিয়া খাই বৈ আজৰি হৈ মই আপোনালোকক লগ পাই আছোঁ মৰ্ণিঙত মই কল লগাইছিলোঁ কলটো যিহেতু নালাগিলে তো ভাবিছোঁ এতিয়া মই ৰিপিটত আকৌ এবাৰ কল লগাওঁ চাওঁচোন কি হয় তো এতিয়া মই মিষ্টাৰকো মাতি লৈছোঁ কাৰণ অথনি মৰ্ণিং টাইমততো মিষ্টাৰ গৈছিলেগৈ ন অলপ বিজি আছিলে তো এতিয়া মিষ্টাৰ ফ্ৰী হৈছে তো মিষ্টাৰকো মাতি দিওঁ আৰু চাওঁচোন কি হয় শুনিছা নাই ক'ত আছা শুনিছা আহা আৰু পিভিআৰ নহ'লে কি বুলি কওঁ ৰাতিপুৱাও কল কৰিলোঁ হা হোৱাটছএপত হোৱাটছএপত কেলে মোৰ ডিপি চিপি থাকি চাই যাব কোৱাচোন নামটো কি আছিলে 300 কলিং জোকাই থৈ গ'ল কলিং হৈ আছে ৰিঙিং হোৱা নাই নালাগে তো মই ফোন লগাইছিলোঁ ফোন নালাগিলে তো এতিয়া ভাবিছোঁ যাওঁ ফ্ৰেছন আপ হৈ লওঁ কাৰণ মোৰ শ্বুট এটা আছিলে তো সেইটো কাৰণে কৰি মেলি কমপ্লিট হৈ গ'ল আৰু এইটো পাকিস্তানী শ্বুট আপোনালোকে ক'ত আছিলে ইমান দিনৰ পৰা ইমান দেৰিৰ পৰা এইটো পাকিস্তানী শ্বুট যদি আপোনালোকে লোৱা নাই তেনেহ'লে কি লৈছে এইটো কোন ধৰণৰ ভেলভেটৰ নহয় বাপৰে ইমান ধুনীয়া এই কামটো চাওক ইমান চিকন কাম আৰু এইটো যোনটো জিলিকি আছে যে সেইটোৰে গোটেইটো নহয় এয়া চাব পাৰিছে ইমান ভাল লাগিছে আৰু ফুল লুকটো দেখুৱাইছোঁ আপোনাক এয়া চাওক কি ধুনীয়া কাপোৰযোৰ এই কাপোৰযোৰ এয়া চাব পাৰিছে এয়া কাপোৰযোৰৰ মেটেৰিয়েলটো চাই লওক কি ধুনীয়া ফেলে মই বেছি কথা নাপাতো এইটো দুপাট্টা তো এতিয়া মই ফ্ৰেছন আপ হৈ লওঁ পটককৈ কাৰণ বহুত দেৰি মই শ্বুট কৰিলোঁ মোৰ মেকআপৰ শ্বুট এটা কৰিব লগা আছিলে মই যেনেকৈ চিম্পল মেকআপ কৰোঁ তো সেইটো মই ইনষ্টাগ্ৰামত আপলোড কৰিম ইনষ্টাগ্ৰাম যদি মই সদায় আই ডি দিম বুলি ভাবোঁ কিন্তু দিয়া নহয় আসমিন আহমেদ 75 বুলি মাৰিলে আপোনালোকে পাই যাব তাত মই যেনেকৈ মানে পটাপট মেকআপটো কৰে যেতিয়া এই লুকটোৰ কথা কৈছোঁ এই লুকটো মই তাত আপলোড কৰি থৈছোঁ আপোনালোকে গ'লে চাব পাৰিব অলপ দিন ধৰি মোৰ মন চনবোৰ বেয়া আৰু যেতিয়া মোৰ মন চনবোৰ বেয়া হৈ থাকে ন মই কোন ধৰণৰ শ্বুট নকৰোঁ কোন ধৰণৰ ভিডিঅ' আপলোড নকৰোঁ তো সেইটো কাৰণে আপোনালোকে মোৰ ইমানেই খবৰ লৈছে হোৱাটছএপত হওক ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক কিয় ভিডিঅ' দিয়া নাই তো মন চনবোৰ বেয়াৰ বাবে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু ৰিয়েল লাইফ ট'টেলি চেঞ্জ হয় কেমেৰাৰ আগত আপোনালোকে মোৰ ফেচটো পূৰা হাঁহি থকা দেখা পায় কিন্তু মানে আঁৰত মানে বহুত কিবাকিবি বহুত মানে টেনশ্যন বহুত কিবাকিবি মানে মাইণ্ডত চলি থাকে তো সেইটো কাৰণে ধৰক সেইখিনি দেখুৱাও নহয় বেলেগ এদিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজিলৈ বাই